ৰাতি যোনটো ঘটনা হৈছিলে 3 বাজিত হাংগাৰ ষ্ট্ৰাইকৰ পাৰ্চনে কি টেৰৰিষ্ট হয় না বা কিবা উগ্ৰপন্থী হয় তেহেঁতক ৰাতি 3 বাজিত এটেক কৰা গৈছিলে কিহৰ কাৰণে কৰিছে কাৰ দায়িত্ব চিএমৰ দায়িত্ব না পুলিচ প্ৰশাসনৰ দায়িত্ব মই নম্বৰ 1 শুনিব বিচাৰিছোঁ আজি 4 বাজিত কথা পাতিবলৈ কথা আছিলি আজি ৰাতি আজি গধূলি 4 বাজিত কথা পাতিব আছিলি সিএম সারে কৈছে না পুলিশ প্রশাসনে কৰিছে যে ৰাতি 3 বাজিত যে আমাক আটক কৰিছিলে এটো কাৰণটো দায়িত্বটো কোনে লব সিএম সাৰ লব না আমাৰ পুলিশ প্ৰশাসনে লব আপোনালোকে কি ক'ব আমি কম যে আমাৰ ইয়াতে আহিব লাগিব সিএম তুলিৰাম ৰংহাং কাৰ্বি আংলং এক্সিকিউটিভ মেম্বাৰ আজি আহিব লাগিব আমাৰ ওচৰতে কথা পাতিব লাগিব তেতিয়াহে আমি মানিম নহলেতো এইটো আন্দোলনটো আকৌ বেছি জুই জ্বলিব সাতজন নহয় ৰাতি একদম মানে 3টা বজাত আৰক্ষী কমসে কম 20-30 জন মান আহিছে 20-30 জন মান আহি তাতে সবে তাতে শুই আছিলে সেই সময়তে আহি আমাক টেৰৰিষ্ট দৰে আমাক ট্ৰিটমেণ্ট দিছে টানি একদম চুচৰাই আমাক লৈ গ'ল গাড়ীত ভৰাই ইয়াত নিছে খেৰনি পুলিচ ষ্টেচনত তো এটা আচৰিত কথাটো হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমাক ইয়াত কাগজ দিয়া হৈছে কাগজত এইটোৱে লিখিছে যে নেগচিয়েশ্যনৰ কাৰণে ৰেডি আছে কাউন্সিলে এই আমি ক'লোঁ কালি মানে সেইদিনাখন যিদিনাখন কাগজ দিছে সেইদিনাখন আমি ক'লোঁ যে মানে নেক্সট দিনাখন আমি আলোচনাৰ কাৰণে আমি ৰেডি কিন্তু কাউন্সিল ক'লে যে সময় নাই তে সময় নথকাৰ কাৰণে 22 তাৰিখে আকৌ ডেটটো দিছে 22 তাৰিখ মানে আজি তো আচৰিত কথাটো হৈছে আজিহে নেগচিয়েশ্যন বা টক্সৰ কাৰণে আজিহে তাৰিখ দিছে কিন্তু ৰাতি পুলিচ পঠিয়াই আমাক চুচৰাই নিছে থানাত তাৰমানে কথাটো কি হ'ল মানে কাউন্সিল ইজ নট ৰেডি ফৰ নেগচিয়েশ্যন কাউন্সিল ইজ নট ৰেডি ফৰ টক্স তাৰমানে মূল কথাটো হৈছে ইভিকশ্যন কৰিব নিবিচাৰে ইচ্ছা নাই পলিটিকেল উইল নাই সেই গতিকে এতিয়া ৰাইজে বুজিব লাগে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল তুলিৰাম ৰংহাং নেতৃত্বত একদম মানে পিজিআৰ ভিজিআৰ পাৰ্টিৰ পৰা যিবিলাকে ইলিগেল এনক্ৰচাৰ্ছ এখেতক মানে ইভিকশ্যন কৰা এতিয়া মানে পলিটিকেল উইলে নাই তাৰমানে ইয়াত ইণ্ডিজিনাছ ট্ৰাইব যিবিলাকে ইয়াত আছে আজিৰ দিনত আমি মাৰ্জিনেলাইজ হৈছোঁ পলিটিকেলি বা হওক ইকনমিকেলি হওক বা যিখিনিয়ে হওক আমি মাৰ্জিনেলাইজ হৈছোঁ কিন্তু কাউন্সিলে আমাক ইয়াত ৰক্ষণা দিবলৈ মানে ইচ্ছা নকৰে সেইটোৱে মূল কথা হৈছে